আৰু ইয়া ৰুম বিচাৰি পালোঁ আৰু আমি চিটি চেণ্টাৰ ওচৰতে থাকিম আৰু ইয়া চিটি চেণ্টাৰ এতিয়া আহিম আৰু প্ৰথমতে ৰুমত যাওঁ মানে ফ্ৰেছ আপ হৈ লওঁ আৰু ভাবিছোঁ গাড়ীখন থৈয়ে যাম যিহেতু ইমান ভিৰ আৰু এইটো কাৰণে ৰিস্ক ল'ব নোৱাৰি তো ইয়াতে গাড়ী পাৰ্কিং কৰিম আৰু ইয়াতে থ'বলৈ কৈছে আৰু এইখন হোটেললৈ আমি আগতেও আহিছোঁ প্ৰায় আমি গুৱাহাটী আহিলে এইখন হোটেলতে থাকোঁ এখন গণেশগুৰিৰ ওচৰত আছে আৰু চিটি চেণ্টাৰ ওচৰতে লাগি আছে ইয়াত ভাল লাগে থাকি পিছে আৰু যিহেতু গণেশগুৰিৰ ওচৰত থাকি এনেও ভাল লাগে কাৰণ মানে মোৰ কিবা এটা ভাল লাগে থাকি কাৰণ মানে কালি সেইদিনাখন য'ত আছিলোঁ ন কিবা এটা মোৰ ঘূটান টাইপৰ হৈ গ'ল তাত মানে আমি নাথাকোঁ মানে গ'লে প্ৰায় এতিয়া উপায় নাপায় দেখিয়ে থাকিবলগীয়া হ'ল সেইফালে যিহেতু আমাৰ কাম আছিলে সেইটো কাৰণে মৰ্ণিং সোনকালে পাবগৈ লাগিব কাৰণ তাত আমি ষ্টে' কৰিবলগীয়া হ'ল আৰু ইয়াত দেখিছেনে কিবা কিবি এইবিলাক দিছে আৰু টি বেগ মানে চাহ কফি এইবিলাক আৰু মিল্ক এনেকৈ আৰু এয়া এইটো বাথৰুম হয় এয়া ব্ৰাছ দিছে চাবোন দিছে চেম্পু কিবা কিবি দিছে আৰু টাৱেল এনেকৈ এয়া দেখিছেনে ঠিকেই আছে বাৰু সেয়াই আৰু এইখন হোটেল মিছ কৰিছোঁ কিন্তু সেইদিনাখন কৈছোঁ যে সেইখনত থকাহেঁতেনে ভাল আছিলে এতিয়া উপায় নাই দেখি ইয়াত থাকিবলগীয়া হ'ল মানে হোটেলখনত মানে দামো বেছি লৈছে আৰু তেনেকৈ একো ফেচিলিটিয়ে নাই মানে বাথৰুমটো ইমানেই মানে ভাল নালাগিলে আপোনালোকক দেখাইছোঁ চাগে মই সেইটো ফাৰ্ষ্ট মানে যোনটো ভিডিঅ' মই য'ত ষ্টে' কৰিছিলোঁ গুৱাহাটী আহিছোঁ বুলি কৈছোঁ তো সেয়াত আৰু সেইখন মানে বাকী ষ্টাফৰ মানে ঠিক আছে ভালেই লাগিলে তেওঁলোকক খালি ৰুমটো মোৰ ভাল নালাগিলে আৰু ইয়াত দেখিছেনে এতিয়া পেণ্ট এটা মানে পেণ্ট দুটা কিনি ল'লোঁ আৰু এনেকৈ থ্ৰী কোৱাৰ্টাৰ আৰু তাৰপিছত এয়া টপ দুটা কিনি ল'লোঁ উপায় নাই আৰু মানে কি মানে মোৰ বস্তু বেছি অনা নাই একচুৱেলি মানে ভাবিলোঁ যে হৈ যাব বুলি ভাবিলোঁ কিন্তু ড্ৰেছবিলাক লেতেৰাই হৈ গ'ল সেইটো কাৰণে আকৌ ল'বলগীয়া হ'ল জাষ্ট ৰুমত পিন্ধিবৰ কাৰণে আৰু কাইলৈ ভালকৈ কিবা এটা লৈ ল'ম আৰু এয়া মই বানানা মিল্কশ্বেক খালোঁ খানা আহি গ'ল আমি অৰ্ডাৰ দি দিলোঁ এয়া মাছৰ টেঙা আৰু এয়া প্লেইন ৰাইচ তো তেনেকৈ আৰু মাছ দিছে দেই 3 পিচ দিছে আৰু খাবলৈ ভাল হৈছে কৈছে আৰু এয়া চালাড মানে আৰু কি পিঁয়াজ নেমু জলকীয়া তেনেকৈ আৰু মই বানানা মিল্কশ্বেকে খাই থৈ দিলোঁ আৰু তেনেকৈ আৰু সেয়াই আৰু তাৰপিছত ৰাতি আৰু ভিডিঅ' নকৰিলোঁ এয়া মৰ্ণিং দেখিছেনে ব্ৰেকফাষ্ট তেওঁলোকে ইমান ধুনীয়াকৈ পঠাইছে আমাক মাতিছিলে কিন্তু যাব ইচ্ছা নগ'ল সেইটো কাৰণে ৰুমলৈকে লৈ আহিলোঁ আৰু মানে তেওঁলোকে দি থৈ গ'ল আমি ফোন কৰি দিলোঁ ব্ৰেড কল এয়া ৱাটাৰমেলন জুচ বইল ডিম পুৰি আৰু এয়া কিবা বুট দালি মানে তৰকা দিছিলে আৰু এয়া চাহও দিছিলে পিছে তেওঁলোকে মই পিছে কফিহে খালোঁ দেই আৰু এয়া কিবা কিবি দিছিলে আৰু এয়া দেখিছেনে বাহিৰৰ দৃশ্যটো ৰ'দটো ক'বই নালাগে আৰু গুৱাহাটীত ৰাতিপুৱা ৰ'দটো আৰু খাওঁকৈ ওলাই আহিছে ভিতৰতহে ঠাণ্ডা লাগি আছে এচি চলি আছে যিহেতু বাহিৰলৈ কেনেকৈ যে ওলাম মানে চিন্তা কৰিছোঁ অলপ আজি ঘূৰিব লাগিব মানে তো সেয়াই আৰু তাৰপিছত এয়া দেখিছেনে আমি এতিয়া গৈ আছোঁ আকৌ শৰাইঘাটৰ দলঙৰ ফালে যাবলগীয়া হ'ল বিশেষ এটা কামৰ কাৰণে তো সেইফালে এতিয়া আমি গৈ আছোঁ আৰু আজি পিছে ইমান এডোখৰত ভিৰ নাই আৰু এতিয়া আমি চেক আউট কৰিম আৰু ৰুমটো আমি যিহেতু 12টা বজাত কৰিলেও হ'ব কৈছে তথাপিও আগতীয়াকৈ কৰিম আৰু এতিয়া আমি ওলাইছোঁ লাহেকৈ আৰু এয়া দেখিছেনে হোটেলখনৰ মানে এখন ৰেষ্টুৰেণ্টখনৰ আপোনাৰ এইটো তেওঁলোকৰ মানে এখন ৰেষ্টুৰেণ্ট হয় দেই মই পাহৰিছোঁ ইমান ধুনীয়াকৈ দেখিছে সজাই থৈছে আৰু ফাৰ্ষ্ট টাইম আহোঁতে ইয়াতে আমি ব্ৰেকফাষ্ট কৰি লৈছিলোঁ ইয়াতে আমি ডিনাৰো কৰিছিলোঁ পিছে কিন্তু এতিয়া যিহেতু আমি ইয়াত নকৰিলোঁ আজি ৰুমতে কৰিলোঁ আহিব মন নগ'ল আৰু এই মাছকেইটা আগতেও দেখিছোঁ আৰু এতিয়াও হৈছে এই মাছকেইটা আৰু বহুত ভাল লাগে এই মাছকেইটা মই আগতে এবাৰ ভিডিঅ' কৰি লৈ গৈছিলোঁ তেতিয়া মানে এনেকৈ মই দিয়া নাই বাৰু মই ভিডিঅ' যিটো মোৰ ইউটিউব খোলা নাই তো তেনেকৈ আৰু এতিয়া বোলো ধুনীয়াকৈ সাঁচি থৈ দিওঁচোন ইউটিউবত কেতিয়াবা চাব লাগিব মাছকেইটা মোৰ সঁচাকৈ বহুত মৰম লাগে আগতে বহুত আছিলে এতিয়া কমিলে আৰু এতিয়া যাওঁ আৰু ফাইনেলি তো সেয়াই আৰু তাৰপিছত যাওঁ এতিয়া ক'ত যাম আৰু চাওঁচোন কি হয় এতিয়া ক'ৰবাত ফুৰিব যাব লাগিব তাকে প্লেনিং পাতিছোঁ এতিয়া ক'ত যাওঁ কি কৰোঁ ভাবি পোৱা নাই আৰু গৈ থাকোঁ আৰু যিহেতু ব্ৰেকফাষ্ট কৰি আছোঁ পূৰা হেভিকৈ কৰিলোঁ আৰু একদম মানে এতিয়া খাবলৈ একো ইচ্ছা নাই তো সেয়াই আৰু ভাবিছোঁ কিবা মিঠাই চিঠাই কেইটামান লৈ লওঁ আৰু আমি পিছে আৰু এটা কামত আহিছিলোঁ গুৱাহাটী তো সেইটো মই এতিয়া নকওঁ পিছত ক'ম আপোনালোকক জনাম বাৰু এটা ভাল খবৰ আছে আমাৰতো সেইটো কাৰণে তো তাৰপিছত এয়া দেখিছেনে মধুৰি লৈ ল'লোঁ ইয়াত আৰু মধুৰি নেখালে কেনেকৈ হ'ব নহয় জানো এয়া ধুনীয়াকৈ লৈ লৈছোঁ এতিয়া যাওঁ গৈ থাকোঁ খাই যোৰাবাট পালোঁহি এতিয়া এয়া যোৰাবাটৰ ফালে আমি এতিয়া যাওঁ সেয়াই আৰু ইয়াতে বহুত আনাৰস পোৱা যায় মানে তেওঁলোকে কৈছে শ্বিলং নে মেঘালয় তাৰপৰা আনে হেনো
আৰু ইয়াত দেখিছেনে মই অলপ সস্তাই পালোঁ কাৰণ মানে প্ৰথমতে দাম কয় আৰু এইটো মিলাব জানিব লাগিব তাৰপিছত এয়া মই মানে 3টা আনিলোঁ 110 টকাত তো সেই আৰু এতিয়া গৈ থাকোঁ এতিয়া আমি মৰিগাঁও পালোহি আৰু ভিডিঅ' আছে মই যেটো কাটি ভিডিঅ'বিলাক দিছোঁ আৰু বাকি চাই থাকিব আপোনালোকে বাই